বৰ্তমান মই আছোঁ পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকাচাৰপত আৰু চাওক বৰ্তমান ইয়াত দেখুৱাই আছোঁ এখন পুৰণি শিৱ মন্দিৰ আছে। বৰ্তমান আমি বহুত মানুহ এই মন্দিৰটো ভিডিঅ'ত দেখুওৱা নাই, যিহেতু আজি আমি আহিছোঁ দেখুৱাবলৈ জেগাটো। আপোনালোকে মই ভিতৰৰ পৰিৱেশ দেখুৱাম, আপোনালোকে চাই থাকিব ডিফু প্লাছ। চাওক বৰ্তমান ভক্তসকলে মন্দিৰ দৰ্শন কৰি পেলাই বৰ্তমান ওলাই অহা মুহূৰ্তত দেখুৱাইছোঁ। আৰু চাওক আমি বৰ্তমান লৈ যাম আপোনালোকক ভিতৰৰ দৃশ্য দেখুৱাম। এই চাওক এইটো মোৰ এই মন্দিৰৰ ভিতৰত যাবলৈ চাওক পাহাৰৰ মাজেৰে চাওক ভিতৰত যায় আপুনি দৰ্শন কৰিব পাৰিব। চাওক এনেদৰে দেখুৱাই আছোঁ, ভিতৰত দৃশ্য দেখুৱাইছোঁ মন্দিৰৰ ভিতৰত। পাহাৰৰ চাৰিওফালে পাহাৰৰ মাজত মন্দিৰটো, এইটো মানে মন্দিৰটো নিজে নিজে হৈছে দেখুৱাই আছোঁ আপোনালোকক। চাওক শিৱ মন্দিৰ, আপোনালোক সকলোৱে আশীৰ্বাদ লৈ লওক। চাওক ইয়াৰ মাজত ভিতৰতো আকৌ মূল মন্দিৰটো মেইন মন্দিৰটো আছে ভিতৰত। এই ইয়াৰ ভিতৰৰ পৰা মই লৈ যাম আপোনালোকক দেখুৱাম, অলপ ধৈৰ্য ধৰক আপোনালোকে। চাওক বৰ্তমান আশীৰ্বাদ লৈ আছে, সকলোৱে ইয়াত পূজা অৰ্চনা কৰি আছে। শিৱ মন্দিৰ ডংকা পশ্চিম কাৰ্বি আংলঙৰ হয়, ৱেষ্ট কাৰ্বি আংলঙৰ যি ডংকাচাৰপো আছে, তাত ভগৱান পাহাৰ বুলি জেগা এখন নাম আছে। ডংকাচাৰপো ভগৱান পাহাৰ, সেই তাতে অৱস্থিত এই মন্দিৰ ভাগ, শিৱ মন্দিৰ ভাগ ইয়াতে অৱস্থিত আছে। চাওক চাৰিওফালে পাহাৰৰ ভিতৰত এখন গুহা টাইপ আছে, গুহা টাইপত ইয়াত চাওক মেইন মন্দিৰ এইটো হয়। চাওক এইটো হ'ল মেইন মন্দিৰ, শিৱ মন্দিৰ মূল মন্দিৰটো চাওক এইটো। ফল পায়, বহুত ফল পাইছোঁ আমি। সেইকাৰণে আহিছোঁ। জেগা নামটো কি? ডংকাচাৰপো। মন্দিৰটো শিৱ মন্দিৰ হয়। এইটো এনেইতো মানুহবিলাকে কয় ডংকাচাৰ মন্দিৰ বুলি কয়, ভগৱান পাহাৰ বুলি কয়। নামটো বহুতখিনি আছে, চব দেৱতাই থাকে, বহুত নাম কৰা। এইটো বহুত পুৰণি হয়। চাওক বৰ্তমান এইটো মূল মন্দিৰৰ দৃশ্য দেখুৱাইছোঁ আপোনালোকক। বৰ্তমান চাওক ইয়াত যি পুৰোহিতগৰাকী চাওক বৰ্তমান পূজা অৰ্চনা কৰি আছে। আৰু লগতে চাওক ভক্তসকলে মন্দিৰ দৰ্শন কৰিবলৈ শাৰী পাতি ৰখি আছে, আপোনালোকে চাই আছে। চাওক সকলোৱে শিৱ বাবাৰ দৰ্শন কৰিবলৈ ৰখি আছে। চাওক এই গুহাৰ ভিতৰত চাওক এটা মন্দিৰ, কোনো আজিলৈকে দেখুওৱা নাই। এই ভিডিঅ'টো মই প্ৰথম দেখুৱাইছোঁ আপোনালোকক ডিফু প্লাছৰ পৰা। বৰ্তমান চাওক আপোনালোকে ইয়াত আহি পেলাই দৰ্শন কৰিব পাৰে। চাওক এক সুন্দৰ পৰিৱেশ, ভক্তিময় পৰিৱেশ বৰ্তমান দেখুৱাইছোঁ আপোনালোকক। চাওক এই গুহাৰ ভিতৰত চাওক এনেদৰে সকলো ৰাইজ, বৰ্তমান ভক্তগণ ৰাইজ ইয়াত আহি পেলাই পূজা অৰ্চনা কৰা দেখিব পাব আপোনালোকে। যদি আপোনালোকে ইয়াত আহি আপোনালোকে দেখিব পাই আছে, মই দেখুৱাইছোঁ ইয়াত ডিফু প্লাছৰ পৰা। আপোনালোকে সমগ্ৰ দৃশ্য দেখুৱাম ইয়াৰ। চাওক আপোনালোকে চাই থাকিব ডিফু প্লাছ। এনেদৰে চাওক দৃশ্য দেখুৱাইছোঁ আপোনালোকক কিছু ইয়াৰ ভিতৰৰ দৃশ্য। চাৰিওফালে পাহাৰেৰে আৱৰি ধৰিছে আৰু পাহাৰৰ ভিতৰত গুহাত এই মন্দিৰটো আছে। আজিলৈকে কোনোৱে বৰ্তমান দেখুওৱা নাই ইয়াৰ দৃশ্য, মই দেখুৱাইছোঁ আপোনালোকক। আজি আপোনালোক আহিলে নিজেই গম পাব ইয়াত কি ধুনীয়া পৰিৱেশ এটা। ডংকা মুকামৰ পৰা খুব ওচৰতে আছে, এইটো 2 কিলোমিটাৰ হ'ব ডংকা মুকামৰ পৰা। ডংকাৰ পৰা 2 কিলোমিটাৰ হ'ব ডংকাচাৰপো বুলি আপোনালোকে ভগৱান পাহাৰ বুলি ক'লে সকলোৱে দেখুৱাই দিব আপোনালোকক। আৰু চাওক এইটো হ'ল সকলোৱে বৰ্তমান চাওক এনেদৰে পূজা অৰ্চনা কৰা দেখা পাইছে আপোনালোকে। ডংকাচাৰ পশ্চিম কাৰ্বি আংলঙৰ দৃশ্য। এইটো চাওক আকৌ এবাৰ দেখুৱাইছোঁ আপোনালোকক মূল দুৱাৰটো। এনেদৰে ভক্তসকলে এনেদৰে এই গুহাৰ মাজেৰে সোমাই শিৱ বাবাৰ দৰ্শন কৰিবলৈ যায়। এনেদৰে চাওক দেখুৱাইছোঁ আপোনালোকক ভিতৰৰ দৃশ্য কিছু। মই ডিফু প্লাছৰ পৰা দেখুৱাইছোঁ অশোক যাদৱে। কোনে কোনে গৈছে এই ঠাইলৈ আপোনালোকে জনাব, আপোনাক কমেণ্ট কৰি জনাব কোনে কোনে গৈছে। আৰু কাৰোবাক যদি লাগে কেনেদৰে যাব লাগে, এড্ৰেছটো লাগে যদি মোক কমেণ্ট কৰি যাব, মই আপোনালোকক ভালকৈ বুজাই দিম। रामेश्वरा शिव रामेश्वराय, हर हर भोले नमः शिवाय, ओम नमः शिवाय, ओम नमः शिवाय, हर हर भोले नमः शिवाय।